আমি কংগ্ৰেছৰ পক্ষৰ পৰা BTRৰ নিৰ্বাচন প্ৰথমবাৰৰ কাৰণে সৰ্বোচ্চ শক্তিৰে নামি পৰিম। সৰ্বোচ্চ শক্তিৰ কথাটো এইকাৰণে কৈছোঁ যে ইয়াত আমাৰ BTR কংগ্ৰেছ আছে, বিভিন্ন জিলা কমিটি আছে, বিভিন্ন ব্লক কমিটি আছে। আজি আমি ইয়াত যেতিয়া বহি আছোঁ, ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ পৰা ছ'চিয়েল মিডিয়া IT ডিপাৰ্টমেণ্টৰ ইয়াত কৰ্মশালা অনুষ্ঠিত হ'ব, তাৰ প্ৰস্তুতি চলি আছে। গতিকে আমি সকলোবিলাক কাম কাজ খুব পূৰ্ণগতিত চলাই আছোঁ। গাঁৱে গাঁৱে কাম কাজ চলি আছে। তাৰ লগে লগে APCC আৰু AICC প্ৰথমবাৰৰ কাৰণে সৰ্বাধিক গুৰুত্বৰে এই নিৰ্বাচনী যুঁজখনত নামিব বিচাৰিছে। আৰু এই যুঁজত আমি চেষ্টা কৰিছোঁ যে BJP আৰু ইয়াৰ মিত্ৰ অথবা সহযোগী দলবিলাকক বাদ দি বাকী শক্তিবিলাকৰ লগত আমি যিমান পাৰোঁ এটা বৃহত্তৰ ঐক্য গঢ়াৰ মাজেৰে BTRৰ ক্ষমতা দখলৰ কাৰণে আমি সৰ্বাত্মক শক্তি প্ৰয়োগ কৰিম। ইয়াৰ আগত কোনোদিনেই কংগ্ৰেছে ইমান শক্তি লৈ ইমান গুৰুত্ব দি এই নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিলে। আৰু মই আপোনালোকক আজি এটাই কথা আশ্বস্ত কৰিব বিচাৰিছোঁ যে এই BTRৰ নিৰ্বাচনৰ পৰা BJP আৰু ইয়াৰ সহযোগী শক্তিসকলৰ কাউণ্টডাউন আৰম্ভ হ'ব। যে যেতিয়া নেকি কিতাপখন ট্ৰাকত ভৰ্তি কৰি আমাক দিবলৈ আহিলে, দিবলৈ অহাৰ লগে লগে আমি কৈছোঁ যে এইবিলাক নকল কিতাপ, আচল কিতাপ নহয়, ফটোষ্টেট কপিৰ কিতাপ, ছপা বান্ধা ঠিক নহয়, এইবিলাক ৰখা নাযাব। প্ৰিন্সিপালে কৈছে এইটোতো আমাৰ কৰিবলৈ একো নাই, আমিতো টকা পইচা একো দিব নালাগে। BTRৰ শিক্ষা বিভাগৰ সঞ্চালকে চিঠি দিছে আপোনালোকে কিতাপখন ৰাখি থওক। গতিকে তুমি ৰাখি থৈ দিয়া, নহ'লে তেওঁলোকে ধৰিব। কাৰণ BTRৰ শিক্ষা বিভাগৰ যি সঞ্চালক তেওঁ কোন? BTRৰ যি চিফৰ একেবাৰে ঘনিষ্ঠ, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য, তেওঁৰ একেবাৰে সাংঘাতিক অনুগত ব্যক্তি। গতিকে তেওঁ যিহেতু নিৰ্দেশ দিছে, আৰু BTRত আপোনালোকে জানে যে BTRৰ এই শিক্ষা বিভাগে হওক বা অন্যান্য বিভাগে হওক, প্ৰমোদ বড়োৰ কথা নোহোৱাকৈ BTRৰ চিফৰ নিৰ্দেশ অনুযায়ী কোনো এজন IAS বিষয়াই একো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। গতিকে এই সমগ্ৰ কেলেংকাৰীটো শিক্ষা বিভাগত এই বৃহৎ কেলেংকাৰী এটা, জ্ঞানৰ কেলেংকাৰী, পৃথিৱীজোৰা এই BTRক কলংকিত কৰাৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক শীৰ্ষত থকা ব্যক্তিগৰাকী কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে আমি এই বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ, সৰ্বোচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ। এইটো হ'ল প্ৰথম বিষয়। এই কেলেংকাৰীৰ লগত যিসকল জড়িত তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনগত ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ। তাৰ লগে লগে যিহেতু জ্ঞানৰ কথা কয়, শিক্ষাৰ কথা কয় BTRৰ চিফগৰাকীয়ে, তেওঁৰ এই পদত থাকি ইমান ডাঙৰ এটা কেলেংকাৰী হোৱাৰ পিছত তেওঁৰ পদত থকাৰ অনৈতিক অধিকাৰ আছে নাই, সেইটো তেওঁৰ বিবেকৰ ওপৰত আমি এৰি দিছোঁ। BJPয়ে এককভাৱে এতিয়া তেওঁলোকৰ পৰ্যালোচনা মতে যে যোৱাবাৰ যি 8খন চিট পাব, সেই 8খন চিট পাব পৰা অৱস্থাত নাই। এইটো হৈছে তেওঁলোকৰ এছেছমেণ্ট। কিন্তু তেওঁলোকে পাব বিচাৰে, আৰু সেইকাৰণে যোৱাবাৰ যদিও তেওঁলোকে 28টা সমষ্টিত প্ৰতিনিধিত্ব কৰিব বিচাৰিছিলে, এতিয়া প্ৰাথমিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁলোকে 20টা সমষ্টিত প্ৰতিনিধিত্ব কৰিব। আৰু 20টা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ পিছত বাকী 20টা সমষ্টিত তেওঁলোকে দৰদাম কৰিব, কৌশলপূৰ্ণ মিত্ৰতা। মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে 12 তাৰিখতে মুখ্যমন্ত্ৰীক ঘোষণা কৰিছে যে তেওঁলোকে NDA হৈ নিৰ্বাচন কৰিব, কিন্তু অকলশৰে নিৰ্বাচন কৰিব। কাৰণ UPPLৰ লগত গ'লে তেওঁলোকৰ অৱস্থা নাথাকে। ইমান জনমত UPPLৰ বিৰুদ্ধে, আৰু UPPLৰ বিৰুদ্ধে থকা BJP শাসনত আছে, BJPৰ বিৰুদ্ধে জনমত। গতিকে তেওঁলোকে এতিয়া UPPLৰ লগত থাকিব নোৱাৰে। সেই প্ৰসংগতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে এককভাৱে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত যাব। কাৰণ UPPLৰ যি অপশাসনৰ দায়িত্ব তেওঁলোকে ল'ব বিচাৰে, তেওঁলোকে এককভাৱে যাব। আৰু এককভাৱে যাবলৈ গৈ তেওঁলোকে 20টামান সমষ্টি প্ৰাথমিকভাৱে চিনাক্ত কৰিছে, কিন্তু এই চিনাক্তকৰণটো ফাইনেলাইজ নহয়। তেওঁলোকে এই সময়ছোৱাত অহা 10টা দিনত তেওঁলোকৰ দলৰ একোজনকৈ নেতা আৰু একোজনকৈ মন্ত্ৰী BTRৰ 5খন জিলা ভ্ৰমণ কৰিব। আৰু ভ্ৰমণ কৰি তেওঁলোকে যিটো নেকি ঘোষণা কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই, যে দলৰ নেতা কৰ্মীসকলৰ লগত সাধাৰণ মানুহৰ লগত কথা বতৰা পাতিব, সাধাৰণ মানুহ বা জনগণৰ লগত কিছু কথা পাতিব। কিন্তু তাৰ লগে লগে UPPL আৰু BPF নামৰ BJPৰ এটা হৈছে মিত্ৰ, UPPLটো NDAৰ অংশীদাৰ, আৰু BJP হৈছে তেওঁলোকৰ BPF হৈছে তেওঁলোকৰ সহযোগী দল। দুটা দলৰ লগত আলোচনা বিলোচনা কৰিব যে আমি এই সমষ্টিটোত কেণ্ডিডেট কৰিম, গতিকে আমাক জিকাবলৈ তোমালোকে ইয়াত এই সমষ্টিটোত অমুকক কেণ্ডিডেট কৰা।
BPFৰ পৰা সুযোগ ল'ব বিচাৰিছে, UPPLৰ পৰা সুযোগ ল'ব বিচাৰিছে। সুযোগ লৈ বিজেপি কৌশলপূৰ্ণভাৱে অতি কৌশল কৰি ইয়াত আটাইতকৈ বৃহৎ দল হোৱাৰ এটা ষড়যন্ত্ৰ চলাইছে। গতিকে এই ষড়যন্ত্ৰৰ ফান্দত BPF আৰু UPPL দুয়োটা দল কিন্তু ভৰি দি আছেই। গতিকে আমি BTRৰ জনগণক সজাগ আৰু সচেতন কৰিব বিচাৰিছোঁ। আমি ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ যে যিসকলে বিজেপিৰ বিৰোধিতা কৰে, বিজেপিৰ অপশাসনৰ বিৰোধিতা কৰে, আৰু বিশেষকৈ যোৱা নিৰ্বাচনত UPPL আৰু বিজেপি দুয়োটা দলে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ইয়াৰ ক্ষমতাত অধিষ্ঠিত হৈছিলে, সেই নিৰ্বাচনী প্ৰতিশ্ৰুতিখিনি কিমানখিনি পালন কৰিলে সেই হিচাপ নিকাচ কৰি তেওঁলোকে ভোটদান কৰিব লাগিব। আৰু তাৰ কাৰণে সজাগ সচেতন থাকিব লাগিব যে বিজেপিৰ ফাণ্ডত ভৰি দি যাতে মানুহৰ সৰ্বনাশ নকৰে। আমি সেই আহ্বানটো ইয়াৰ পৰা জনাইছোঁ। বিশেষকৈ মই এটা কথা কৈছোঁ, অন্যান্য বিষয়বিলাক বাদ, এটা বিষয়, যোৱাবাৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী এটা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিলে যে 2003 চনৰ আগত যিমান মানুহ আছে তেওঁলোকে BTR এলেকাৰ যিকোনো ঠাইত ভূমিৰ অধিকাৰ পাব, কৈছিল না নাই? গতিকে সেই প্ৰতিশ্ৰুতি তেওঁলোকে এই 5 বছৰত পূৰণ কৰিলে নাই। 2003 চনৰ BTC চুক্তি মতে, BTC আইন মতে যিখিনি মানুহে 3 চনৰ আগৰ মানুহখিনি ইয়াৰ ভূমিৰ অধিকাৰ পোৱাৰ যোগ্য, সেই ব্যক্তিসকল মুখ্যমন্ত্ৰী কৈছিলে, আজিৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মন্ত্ৰী প্ৰভাৱশালী মন্ত্ৰী, তেওঁ কৈছিলে যে তেওঁলোকে ভূমিৰ অধিকাৰ পাব। তেওঁলোকে ভূমিৰ অধিকাৰ পাইছে নে নাই? আজি আদিবাসী মানুহ, কোচ ৰাজবংশী মানুহ, আমাৰ কোচ ৰাজবংশী মানুহখিনি অভিযুক্ত গোৱালপাৰা জিলা অৰ্থাৎ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ প্ৰটেক্টেড ক্লাছ, কিন্তু তেওঁলোকৰো বাৰীৰ ক্ষেত্ৰত, ভূমিৰ ক্ষেত্ৰত কি ধৰণৰ সমস্যা, অন্যান্য জাতি জনগোষ্ঠীৰ কি ধৰণৰ সমস্যা, আদিবাসী মানুহৰ কি ধৰণৰ সমস্যা, সেই কথাবিলাক আমি জনগণক সজাগ আৰু সচেতন হৈ যে মুখ্যমন্ত্ৰীক ইয়াত নিৰ্বাচনী প্ৰচাৰত অহাৰ আগত যে তোমালোকে 2003 চনৰ আগৰ প্ৰতিজন ব্যক্তিক ভূমিৰ অধিকাৰ দিব বুলি যি প্ৰতিশ্ৰুতি দিছিলা, যি প্ৰতিশ্ৰুতিৰ কাৰণে আমি বিজেপিক যোৱাবাৰ ভোট দিছিলোঁ, তেওঁলোকৰ সেই প্ৰতিশ্ৰুতি তোমালোকে পালন কৰিছা নাই, সেই প্ৰশ্নটো কৰিব লাগিব।